যাতে ভৱিষ্যতে আমি আজি এইবাৰ গৰম বন্ধ বুলি ত্ৰিপাল লগাই এটা ধুনীয়াকৈ জেগালৈ প্ৰেক্টিছ কৰিছোঁ, কিন্তু আগন্তুক সময়ত যাতে আমি আৰু ভাল ব্যৱস্থা কৰিব পাৰোঁ। কেনেকৈ নামৰূপত যদিও সাৰ কাৰখানাৰ ফিল্ড আছে, বহুত ক্ষেত্ৰত সাৰ কাৰখানা এটা প্ৰাইভেট অনুষ্ঠান হোৱাৰ বাবে মই কল্পনা পাঠ্যক্ৰমে কৈছে যে অলপ অসুবিধাৰ সন্মুখীন আমি কেনেকৈ আগন্তুক সময়ত এই অসুবিধাবিলাক আমি আঁতৰাব পাৰোঁ আৰু এটা ভাল জেগাত আপোনাৰ প্ৰেক্টিছ কৰাৰ সুবিধা কৰি দিব পাৰি, যাতে আমি আৰু ভাল খেল উলিয়াব পাৰোঁ। মই আশা কৰোঁ যাতে আগন্তুক সময়ত আমি নাহৰকটীয়া সমষ্টিৰ পৰা ল'ৰা হওক ছোৱালী হওক আমি ভাল প্ৰদৰ্শন কৰিব পাৰোঁ। আমি যোৱা আশা পাইছোঁ আমি খেল মহাৰণত প্ৰায় অসম বিজয়ী দলৰ প্ৰায় নামৰূপ কাবাডী ক্লাব যেতিয়াৰ পৰা জন্ম হৈছিল তাৰ পাছৰ পৰাই আমি যেতিয়া তেখেতৰ ওচৰত সহায় দিছোঁ। আৰু নাহৰকটীয়া ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হোৱা এই গ্ৰীষ্মকালীন কাবাডী শিবিৰত মই সকলোকে শুভেচ্ছা জনাইছোঁ। আৰু সঁচাকৈ আমি এই ক্লাবৰ উদ্যোগতেই আমি যোৱা দুটা খেল মহাৰণ ভাল প্ৰদৰ্শন দেখুৱাইছিলোঁ। আৰু এই হৈ যোৱা খেল মহাৰণত নাহৰকটীয়া সমষ্টিৰ পৰা প্ৰায় 8-9 গৰাকী ছোৱালী আৰু পুৰুষে মেইন দলত স্থান পাইছে আৰু বিজয়ী দলৰ স্থান আছিলে। মই ভাবোঁ যে নাহৰকটীয়া এটা সৰু অঞ্চলত তথা নামৰূপৰ এই অঞ্চলত ইমান ধুনীয়াকৈ কম যদি আপোনালোকে দেখে, ইয়াত বিশেষ কোনো ইনফ্ৰাষ্ট্ৰাকচাৰ নাই, অস্থায়ী এটা পেণ্ডেল বনাই বা যিমান ধৰণে প্ৰেক্টিছ কৰিছে। আৰু মই ভাবোঁ আগন্তুক সময়ত আমি আৰু ভাল ব্যৱস্থা কৰিব লাগিব। আৰু কাবাডী অসমৰ এতিয়া অলপ অৱহেলিত হৈ আছিলে, লাহেকৈ আমি কাবাডী ভাল ইনফ্ৰাষ্ট্ৰাকচাৰ ভাল ফেচিলিটি ব্যৱস্থা কৰি নিশ্চয় আগন্তুক সময়ত ভাল খেলুৱৈ আমি ইয়াৰ পৰা পাম। আৰু মই দেখা পাইছোঁ বহুতখিনি নেশ্যনেল প্লেয়াৰৰ ইয়াত নাম আছে, যাতে এই ধৰণে আমি আৰু ভাল পদক্ষেপ ল'ব পাৰোঁ। আৰু মোৰ গোটেই সদস্যলৈ শুভেচ্ছা, যাতে আগন্তুক সময়ত আমি এই কাবাডী ক্লাবৰ জৰিয়তে নেশ্যনেল ইণ্টাৰনেশ্যনেল টীমত আমি ইয়াৰ ল'ৰা ছোৱালীক স্থান দিব পাৰোঁ।